এক কথাত এবার ধুবুৰীবাসী মানুহ ধুবুৰীবাসীৰ ওচৰতে ৰাখিব ধুবুৰীবাসী নিজেই এইবাৰ সিদ্ধান্ত ল'ব কাক ভোট দিব লাগিব জিৰ' জিৰ' নো ডাউট আৰু বাকী চব মিছা কথা কৈছে মিছা প্ৰতিশ্ৰুতি দিছে একেবাৰে জিৰ' এইটো গ্ৰাছৰুট লেভেলৰ পৰা সাধাৰণ ৰাইজে এইবাৰ কৈ আছে গতিকে আমি ভাবোঁ যে আজমল চাহাবৰ ইতিমধ্যে তেখেত বহুত তলত গুচি গৈছে সেইটো আৰু আমাৰ লুক আউট নহয় যথেষ্ট যথেষ্ট ধুবুৰীবাসী মানুহ ৰিয়েলাইজ কৰিছে তেতিয়াই বেছি কৰি যেতিয়া ৰকিবুল হুছেইনৰ কথা যেতিয়া শুনিছে এনেইতো বৰে মিয়া ছোটে মিয়া তো সুবহান আল্লাহ কথা মানুহ ধৈৰ্য ধৰিব পৰা নাই যি 15 বছৰ আমাৰ অৱস্থা কৰি পেলালে তাৰে ভিতৰত ৰকিবুল হুছেইন যিজন ব্যক্তি মন্ত্ৰী আছিল ইনচাৰ্জ মিনিষ্টাৰ আছিল কোকৰাঝাৰত যি অৱস্থা কৰিলে আমাৰ মেঘালয়ৰ অৱস্থা যিটো কৰি মেঘালয়ৰ কণ্ট্ৰলত কিমান মানুহ মৰিলে এবাৰ লগ দিব নাহিলে খবৰ ল'ব নাহিলে এটা চাকৰি নিদিলে সংখ্যালঘুৰ হৈ পেলাই এটা মাত নামাতিলে কোনো ডেভেলপমেণ্ট নাই চুপ কৰি চাকেটত আহিব 2-4জনৰ লগত এইবিলাক মানুহ দেখা পাইছে যাৰ ফলত বিসম্বাদটো ইহঁতৰ মাজতেই হৈছে কংগ্ৰেছৰ মাজতেই হৈছে আৰু সেই মই ভাবোঁ যে 70-80% তাৰ আমি পাম তাৰ পৰা আমি ফলপ্ৰসূ হ'ম আৰু বেছি ভাল হৈছে তেখেতৰ কাৰণে আৰু এইবাৰ কি কৈছে দিনে দিনে ইমান ইম্প্ৰুভ হৈ আছে ইনশাআল্লাহ আমি ভাবিছোঁ যে আমি 10 লাখ 12 লাখত গুচি যাম বাকী হয়তো 8-10 লাখ থাকিব হয়তো চবে মিলি ভাগ হ'ব তেনেকুৱা এইটোৱেই হ'ব লাগে কাৰণ আমাৰ ধুবুৰীবাসী মানুহটো এইবাৰ ইহঁতক ভোট নিদিব দায়িত্ব দিয়ে ঈশ্বৰে যদি দায়িত্ব দিয়ে এইটো 1 নম্বৰ প্ৰায়ৰিটি দিবই লাগিব গৰাখহনীয়া তাৰ উপৰিও ধৰক কিছুমান জেগাত মেডিকেল কলেজ বনাব লাগিব ইঞ্জিনিয়াৰিং কলেজ ITI কলেজ এইবিলাকতো মষ্ট ইছেঞ্চিয়েল কমিউনিকেশ্যন হেল্থ এডুকেশ্যন তাৰ উপৰিও কৰ্মসংস্থান এইবিলাকৰ ওপৰত যিমান পাৰিম মই সেৱা কৰি যাম যিমান পাৰিম যদি আল্লাহ যদি দায়িত্ব দিয়ে মানুহে যদি দোৱা কৰে মই যদি MP হ'ব পাৰোঁ তেনেহ'লে নিশ্চয় মই টাইম লছ নকৰোঁ যি 15 বছৰৰ আমাৰ যিহেতু ক্ষতি হৈছে আগন্তুক 15-20 বছৰৰ কথা আছে ভালকৈ পৰিকল্পনা কৰি আমি নিজকে নিয়োজিত কৰি দিম যদি আল্লাহ ৰহম সংখ্যালঘু মানুহৰ আমি দেখিছোঁ পূৰ্বতে যে কংগ্ৰেছে সংখ্যালঘু মানুহক কেৱল ভয় খুৱাই ৰাজনীতি কৰিছে কেতিয়াবা NRCৰ নামত কেতিয়াবা সাম্প্ৰদায়িক সংঘৰ্ষৰ নামত বিভিন্ন সময়ত আমি দেখিছোঁ ভয় খুৱাই ৰাজনীতি কৰিছে সংখ্যালঘু জনগণৰ কোনো এটা সমস্যাই বিগত 50-60 বছৰে কংগ্ৰেছে সমাধান কৰা কংগ্ৰেছ জানে যে সংখ্যালঘুৰ সমস্যা যদি সমাধান হয় তেতিয়াহ'লে কংগ্ৰেছক সংখ্যালঘু মানুহে ভোট নিদিয়ে কিন্তু আমি এইবাৰ দেখিছোঁ যে নতুন প্ৰজন্মৰ মাজত এই কংগ্ৰেছৰ যিটো ভীতি প্ৰদৰ্শনৰ ৰাজনীতি এই ভীতি প্ৰদৰ্শনৰ ৰাজনীতিৰ পৰা মানুহ এই বৃত্তৰ পৰা ওলাই আহি পেলাই এটা নতুন ধাৰাৰ লগত চামিল হৈছে আৰু সংখ্যালঘু জনগণৰ মাজতো এটা নতুন চিন্তা চৰ্চাৰ উদ্ভৱ হৈছে যে যদি মেইন ষ্ট্ৰীমৰ লগত যদি আমি নাথাকোঁ মূল জনগোষ্ঠীৰ লগত যদি আমি নাথাকোঁ তেতিয়াহ'লে সংখ্যালঘু জনগণৰ নিৰাপত্তা সুনিশ্চিত নহয় সেই নিৰাপত্তাৰ কথাটোৱেই হৈছে সংখ্যালঘু জনগণৰ মূল সমস্যা সেইকাৰণে যে সংখ্যালঘু জনগণে সামাজিক নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে মূল জনগোষ্ঠীৰ লগত থাকিবৰ কাৰণে এইবাৰ তেওঁলোকে অসম গণ পৰিষদৰ চিন্তা চৰ্চাৰ লগত যুক্ত হৈছে আৰু গোটেই অসমত কেৱল ধুবুৰীতে নহয় গোটেই অসমত সংখ্যালঘু জনগণে অসম গণ পৰিষদৰ আঞ্চলিকতাবাদীৰ প্ৰতি আকৃষ্ট হৈছে আৰু তাৰ যিটো ছবি সেই ছবি আমি ধুবুৰীতে দেখিছোঁ ব্যাপক পৰিৱৰ্তন সেই পৰিৱৰ্তনটোক আমি যদি কামত লগাব পাৰোঁ আমি ভোটলৈ ৰূপান্তৰিত কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰাৰ্থী বিজয়ী হোৱাটো সুনিশ্চিত